সুপ্ৰভাত ND24 চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই পাৰ্থজ্যোতি বৰুৱা প্ৰায় 7 মাহৰ অন্তত আজিৰ পৰা খুলিব পাৰিব সিনেমা হল আৰু পাৰ্কসমূহ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে সম্পূৰ্ণৰূপে কোভিড প্ৰটকল মানি চলি খুলিব পাৰিব সিনেমা হল অথবা পাৰ্ক আমি সেই খবৰ আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আজিৰ পৰা খুলিব পাৰিব সিনেমা হল আৰু মাল্টিপ্লেক্স পাৰ্ক 7 মাহৰ পিছত খুলিব পাৰিব সিনেমা হল মাল্টিপ্লেক্স আৰু পাৰ্কসমূহ 50% লোকৰ উপস্থিতিৰে খুলিব পাৰিব হলসমূহ কোভিড প্ৰটকল সম্পূৰ্ণৰূপে মানি চলাটো বাধ্যতামূলক সেনিটাইজ কৰিব লাগিব সিনেমা হল আৰু প্ৰশিক্ষণৰ বাবে মুকলি হ'ব সুইমিং পুল আমি সেই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো কোভিড সৃষ্ট পৰিৱেশৰ বাবে প্ৰায় 7 মাহৰ পিছত পুনৰ খুলিব পাৰিব এতিয়া সিনেমা হল মাল্টিপ্লেক্স পাৰ্কসমূহ আৰু আজিৰ পৰা খুলিব পাৰিব এই সিনেমা হল মাল্টিপ্লেক্স পাৰ্কসমূহ কাৰণ কোভিড সৃষ্ট পৰিৱেশৰ বাবে যেতিয়া লকডাউন দিয়া হৈছিল সেই লকডাউন দিয়াৰে পৰা বন্ধ হৈ আছিল সিনেমা হল পাৰ্ক মাল্টিপ্লেক্স ইয়াৰ উপৰি সুইমিং পুল বন্ধ হৈ আছিল বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান খুলি দিয়া হৈছে অৰ্থনৈতিক ক্ষেত্ৰসমূহ খুলি দিয়া হৈছে স্কুল কলেজ খোলাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে চৰকাৰে কিন্তু তাৰ মাজতে যেটো বন্ধ হৈ আছিল সিনেমা হল মাল্টিপ্লেক্স পাৰ্ক যাৰ বাবে সিনেমা হলৰ কৰ্তৃপক্ষই দাবী উত্থাপন কৰিছিল যে অতি শীঘ্ৰে সিনেমা হল খুলি দিব লাগে কাৰণ যিসমূহ অৰ্থনৈতিক ক্ষেত্ৰ আছিল পৰ্যটন ক্ষেত্ৰ আছিল প্ৰায় সকলোবোৰে এক প্ৰকাৰৰ খোলাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে তাৰ পিছতে এতিয়া আজিৰ পৰা খুলিব পাৰিব সিনেমা হল মাল্টিপ্লেক্স পাৰ্কসমূহ আমি পুনৰ জনাইছো 7 মাহ বন্ধ হৈ আছিল এই সিনেমা হল মাল্টিপ্লেক্স পাৰ্কসমূহ কাৰণ কোভিডৰ যি ভয়াবহ ৰূপ সেই ভয়াবহ ৰূপৰ পৰিপ্ৰেক্ষিতত যেহেতু কেন্দ্ৰ চৰকাৰে লকডাউন দিছিল আৰু লকডাউনৰ পিছতে বন্ধ হৈ আছিল এই সিনেমা হল মাল্টিপ্লেক্স আৰু পাৰ্কসমূহ যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে সিনেমা হল বা মাল্টিপ্লেক্সৰ কৰ্তৃপক্ষ ইয়াৰ উপৰি পাৰ্কসমূহো বন্ধ হৈ আছিল কিন্তু সিনেমা হল মাল্টিপ্লেক্স বা পাৰ্কসমূহ খুলিলেও কোভিড প্ৰটকল সম্পূৰ্ণৰূপে মানি চলিব লাগিব সিনেমা হলৰ কৰ্তৃপক্ষই ইটো দৰ্শনীৰ পিছত হিটো দৰ্শনীলৈ যোৱাৰ মাজৰ সময়ছোৱাত সেনিটাইজ কৰিব লাগিব সম্পূৰ্ণ সিনেমা হলটো আসনসমূহ সেনিটাইজ কৰিব লাগিব সমান্তৰালকৈ সিনেমা চাবলৈ গ'লেও আপুনি সামাজিক দূৰত্ব মানি চলিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ যি সম্পূৰ্ণ গাইডলাইন আছে বা WHO যি গাইডলাইন আছে এই কোভিড সন্দৰ্ভত সেই সকলো গাইডলাইন মানি চলিব লাগিব সেনিটাইজাৰ ব্যৱস্থা কৰিব লাগিব সমান্তৰালকৈ সামাজিক দূৰত্ব মানি চলিব লাগিব মুখত মাস্ক পৰিধান কৰি যাব লাগিব তেনেধৰণে যিসমূহ কোভিড প্ৰটকল আছে সেই প্ৰটকল সম্পূৰ্ণৰূপে মানি চলিহে আপুনি সিনেমা হলৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব বা পাৰ্কৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব পাৰ্কৰ ক্ষেত্ৰলৈ যদি চোৱা যায় পাৰ্কৰ ক্ষেত্ৰটো অতি কম দূৰত্বত পাৰ্কৰ ভিতৰত বহিব নোৱাৰিব সামাজিক দূৰত্ব পাৰ্কৰ ভিতৰটো মানি চলিব লাগিব এনে ধৰণৰ বহু নীতি নিয়মৰ কথা কোৱা হৈছে ইয়াৰ উপৰি যেহেতু সুইমিং পুল বন্ধ হৈ আছিল সুইমিং পুল বন্ধৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে আজিৰ পৰা সুইমিং পুলো খুলিব পাৰিব কিন্তু সেই সুইমিং পুল প্ৰশিক্ষণৰ বাবেহে খুলিব পাৰিব বিনোদনৰ বাবে সুইমিং পুল খুলিব নোৱাৰিব আৰু এই কথা কেন্দ্ৰীয় চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে মুঠৰ ওপৰত সকলোৰে অপেক্ষাৰে বাট চাই আছিল যে বিনোদনৰ বাবে সিনেমা হল কেতিয়া খুলিব বা পাৰ্কসমূহ কেতিয়া খুলিব সকলো কথা চিন্তা কৰি আজিৰ পৰা সিনেমা হল মাল্টিপ্লেক্স পাৰ্ক খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুনৰ জনাইছো 7 মাহৰ পিছত খুলিব সিনেমা হল মাল্টিপ্লেক্স পাৰ্ক 50% লোকহে উপস্থিত থাকিব পাৰিব বা 50% লোকৰ উপস্থিতিতে সিনেমা হল খুলিব পাৰিব আৰু সেই সিনেমা হলৰ ভিতৰত সোমোৱাৰ সময়ছোৱাটো কোভিড প্ৰটকল সম্পূৰ্ণৰূপে মানি চলিব লাগিব সেনিটাইজ কৰিব লাগিব মুখত মাস্ক পৰিধান কৰি যাব লাগিব ইয়াৰ উপৰি প্ৰশিক্ষণৰ বাবে মুকলি হ'ব সুইমিং পুল আমি এই সন্দৰ্ভত পৰৱৰ্তী সময়ত আৰু অধিক খবৰ লৈ আহিবলৈ চেষ্টা কৰিম
আমি সেই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক জনাই আছোঁ, যিহেতু আজিৰ পৰা চিনেমা হল আৰু মাল্টিপ্লেক্স পাৰ্কসমূহ খোলাৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰতে খুলি দিয়া হৈছে বা অৰ্থনৈতিক ক্ষেত্ৰসমূহ খুলি দিয়া হৈছে, পৰ্যটন ক্ষেত্ৰসমূহ খুলি দিয়া হৈছে। আৰু বিগত 7 মাহে বন্ধ হৈ আছিল চিনেমা হল, মাল্টিপ্লেক্স বা পাৰ্কসমূহ। সমান্তৰালকৈ যিসমূহ অৰ্থনৈতিক ক্ষেত্ৰ আছে সেই অৰ্থনৈতিক ক্ষেত্ৰসমূহ বন্ধ হৈ আছিল, পৰ্যটন ক্ষেত্ৰ বন্ধ হৈ আছিল। প্ৰায় এক প্ৰকাৰ অচল অৱস্থাৰ সৃষ্টি হৈছিল সমগ্ৰ বিশ্বতে। কোভিড সৃষ্ট পৰিৱেশৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল চিনেমা হলৰ কৰ্তৃপক্ষসমূহ। 7 মাহৰ অন্তত যিহেতু খোলা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, পৰ্যায়ক্ৰমেহে আচলতে এই সকলো ক্ষেত্ৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পূৰ্বলৈ যদি চোৱা যায়, জিমৰ যিসকল স্বত্বাধিকাৰী আছিল, সেই জিমৰ স্বত্বাধিকাৰীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। সমান্তৰালকৈ তেতিয়াই দাবী উত্থাপিত হৈছিল যে সকলো খোলা হৈছে, তেন্তে জিমসমূহ কিয় খোলা হোৱা নাই, তেতিয়া প্ৰশ্ন কৰিছিল জিমৰ স্বত্বাধিকাৰীসকলে। আৰু তাৰ পিছতে জিম খোলা হ'ল। সেই সময়ছোৱাতেই এই চিনেমা হলৰ কৰ্তৃপক্ষইও দাবী কৰিছিল চৰকাৰক যে চিনেমা হলসমূহ খুলি দিব লাগে, যথেষ্ট লোকচানৰ সন্মুখীন হৈছে তেওঁলোকক। আৰু তাৰ পিছতে এই চিনেমা হল খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু যদি আজি আপুনি চিনেমা চাবলৈ যায়, তেন্তে আপুনি পূৰ্বে যেনেধৰণে চিনেমা চাবলৈ গৈছিল তেনেধৰণে গ'লে কিন্তু এইবাৰ নহ'ব। তাৰ পৰিৱৰ্তে যিসমূহ কোভিড প্ৰট'কল আছে, কোভিডৰ নীতি নিয়ম আছে বা চৰকাৰে কোভিড সন্দৰ্ভত যেনেধৰণে নীতি নিৰ্দেশনা জাৰি কৰিছে, সেই নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিহে আপুনি চিনেমা হলত প্ৰৱেশ কৰিব পাৰিব। উদাহৰণস্বৰূপে আপুনি যদি আপোনাৰ আত্মীয়ৰ সৈতে চিনেমা হললৈ গৈছে, তেনেহ'লে আপোনালোকে ওচৰা ওচৰিকৈ বহিব নোৱাৰিব, কিয়নো সামাজিক দূৰত্বৰ কথা যিহেতু কোৱা হৈছে, চিনেমা হলৰ ভিতৰতো সামাজিক দূৰত্ব সম্পূৰ্ণৰূপে মানি চলিব লাগিব। ইয়াৰোপৰি মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। আৰু আপুনি যদি মুখত মাস্ক পৰিধান কৰি নাযায়, তেন্তে আপোনাক চিনেমা হলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এই কথা স্পষ্টকৈ উল্লেখ আছে। সমান্তৰালকৈ ইটো দৰ্শনীৰ পিছত সিটো দৰ্শনীৰ মাজৰ সময়ছোৱাত চেনিটাইজিঙৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চিনেমা হলৰ কৰ্তৃপক্ষই, যাতে কোভিডৰ যি ভাইৰাছ, সেই ভাইৰাছে অধিক সংক্ৰমিত ৰূপ ধাৰণ নকৰে, তাৰ বাবে চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অনুৰূপ পৰিৱেশ হ'ব বা অনুৰূপ পৰিস্থিতি হ'ব পাৰ্কসমূহত প্ৰৱেশ কৰাৰ আগমুহূৰ্ততো। পাৰ্কত প্ৰৱেশ কৰিলেও আপুনি মুখত মাস্ক পৰিধান কৰি যাব লাগিব। ইয়াৰোপৰি পাৰ্কসমূহত যিসমূহ ঠাইত বিভিন্ন লোক গৈ তাত বহে বা কথা পাতে, সেই ঠাইসমূহ চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰ্কসমূহৰ কৰ্তৃপক্ষই, যাতে কৰোনা ভাইৰাছে অধিক ভয়াৱহ ৰূপ ধাৰণ নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ নীতি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল বহু ক্ষেত্ৰত দাবী উত্থাপিত হৈছিল যে চিনেমা হলসমূহ খুলি দিব লাগে। আৰু সেই দাবীৰ পিছতে যিহেতু এতিয়া কোভিডৰ যি সংক্ৰমণ, সেই সংক্ৰমণ প্ৰায় অসমৰ প্ৰেক্ষাপটলৈ যদি চোৱা যায়, অসমত কোভিডৰ সংক্ৰমণ লাহে লাহে কমি অহা দেখা গৈছে। যিমান টেষ্ট কৰোৱা হৈছে, সেই টেষ্টৰ বিপৰীতে কিন্তু কোভিডত আক্ৰান্ত লোকৰ সংখ্যা লাহে লাহে নিম্নগামী হৈছে। সেয়া অসমৰ বাবে অত্যন্ত এটা ভাল খবৰ। কিন্তু এই যি 6টা মাহ বন্ধ হৈ আছিল চিনেমা হল বা পাৰ্কসমূহ, সেই 6টা মাহৰ পূৰ্বৰ বা 3টা মাহৰ পূৰ্বৰ যদি পৰিস্থিতিলৈ যদি চোৱা যায়, সেই সমস্যাত অধিক ভয়াৱহ আছিল অসমত বা সমগ্ৰ বিশ্বত কৰোনাৰ সংক্ৰমণ, য'ত প্ৰত্যেকটো দিনেই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি ৰাজ্যখনৰ ক্ষেত্ৰত কৰা টুইটলৈ চোৱা যায় কোভিডৰ পৰিস্থিতি সন্দৰ্ভত, তেতিয়া মন্ত্ৰীগৰাকীৰ প্ৰত্যেকটো টুইটত, সেই নিশা অহা টুইটত প্ৰায় 3,000-4,000 লোক কোভিডত আক্ৰান্ত হৈছিল। আৰু তাৰ পিছতে এইসমূহ লকডাউনত বন্ধ কৰি দিয়া হৈছিল আৰু অৱশেষত মুকলি কৰি দিয়া হ'ব চিনেমা হল, মাল্টিপ্লেক্স, পাৰ্কসমূহ 7 মাহৰ পিছত।
এই চিনেমা হল মাল্টিপ্লেক্স বা পাৰ্কসমূহ খোলাৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে 50% লোকে উপস্থিত থাকিব পাৰিব ইয়াৰ উপৰি কোভিড প্ৰটকল আমি পুনৰ জনাইছোঁ সেই কথা যে সম্পূৰ্ণৰূপে কোভিড প্ৰটকল মানি চলিবই লাগিব